মাজিৰগাঁও লৈতপৰীয়া সাংস্কৃতিক সন্ধিয়া উদযাপন কামৰূপ মহানগৰ জিলাৰ নৱসংযুক্ত জালুকবাৰী সমষ্টিৰ মাজিৰগাঁৱত আজি শনিবাৰে মাজিৰগাঁও লৈতপৰীয়া সাংস্কৃতিক সন্ধিয়া উদযাপন কৰা হয়। ৰাতিপুৱাৰ ভাগত সাংস্কৃতিক সন্ধিয়াৰ পতাকা উত্তোলন, খেল পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ লগতে বিভিন্ন খেল ধেমালি আয়োজন কৰা হয়। সাংস্কৃতিক সন্ধিয়াৰ পতাকা উত্তোলন কৰে ৰাজাপাৰা ৰাইজ গৈৰহৰ সভাপতি ভূপেন কলিতা, খেল পতাকা উত্তোলন কৰে হেমন্ত কলিতাদেৱে, শ্বহীদ তৰ্পণ কৰে প্ৰবীণ কলিতাদেৱে। সাংস্কৃতিক সন্ধিয়াখনিত আবেলি মুকলি ভেকচন আৰু আকৰ্ষণীয় ৰচিতনা খেল অনুষ্ঠিত হ'ব আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰা হ'ব। আজি সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ নীলাভনীতা, মুন্নাদ্বীপ, অৰুন্ধতী, ভানুপ্ৰিয়া আৰু অবিনাশ প্ৰিয়মৰ আকৰ্ষণীয় গীত উপভোগ কৰিব পাৰিব। আজি আমাৰ ৰাতিপুৱাৰ ভাগত শ্বহীদ তৰ্পণ আৰু পতাকা উত্তোলন আৰু খেল পতাকা উত্তোলন গোটেইখিনি হৈ গ'ল। এতিয়া আমাৰ খেল ধেমালিৰ সকলো কাৰ্যসূচী যেনেকুৱাভাৱে লৈছিল সেই তেনেকুৱা ধৰণে বৰ্তমান চলি আছে। সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাকে ইয়াতে পাৰ্টিচিপেট কৰিছে আৰু ডাঙৰ ল'ৰাৰো কিছু ৰচিতনা, বিশেষ আকৰ্ষণ ৰচিতনা খেলো আৰম্ভ আবেলি সময়ত হ'ব আৰু ভেকচন প্ৰতিযোগিতাও ইয়াতে এটা ৰাখিছে আৰু সেই হিচাপে আমাৰ গোটেই অঞ্চলৰ যিখিনি আমাৰ পাৰ্টিচিপেট কৰিব সিহঁতক নিমন্ত্ৰণ কৰিছে। অলৰেডি বিষয়ৰ ওচৰত সিহঁতে নাম দাখিল কৰিছে। আজি আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হৈছে 4জন বিশিষ্ট গায়কক নিমন্ত্ৰণ কৰিছে। তাৰে ভিতৰত হ'ল নীলাভনীতা, মুন্নাদ্বীপ, অৰুন্ধতী, ভানুপ্ৰিয়া আৰু অবিনাশ প্ৰিয়ম। তেখেতসকলৰ যি অসমৰ গাঁৱে ভূঞে চহৰে নগৰে যি গান গাই সুনাম কঢ়িয়াই আনিছে, গতিকে আমাৰ মাজিৰগাঁও ৰাইজবাসীয়েও ইয়াৰে ওচৰে পাজৰৰ ৰাইজবাসীয়েও তেখেতৰ অনুষ্ঠানবিলাক উপভোগ কৰিব বুলি মই আশা ৰাখিছোঁ আৰু এই অনুষ্ঠানটি সফল কামনাৰে চলি যাব বুলিও মই বতৰ আজি ভালেই, গতিকে সফলভাৱে সমাপ্ত হ'ব বুলি মই যথেষ্ট আশাবাদী।